পাৰ্থ এই গোটেই প্ৰক্ৰিয়াটো কিছু দীঘলীয়া। এইটো আজি বা কালিৰ প্ৰক্ৰিয়া নহয়, কিন্তু ধৰা পৰিছে কালি যোৰহাটত সমাজ কল্যাণ বিভাগত যেতিয়া ছুপাৰভাইজাৰ পদত দুজনকৈ প্ৰাৰ্থী আহি যেতিয়া তাত যোগদান কৰিবৰ বাবে যিখন এপইণ্টমেণ্ট লেটাৰ লৈ আহিছে, যিখন নিযুক্তি পত্ৰ লৈ আহিছে, সেই নিযুক্তি পত্ৰ যেতিয়া তাত দিছে, তেতিয়া ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত কালি যোৰহাটত জনালে যে তেনেকুৱা কোনো ধৰণৰ পষ্টৰ ভেকেঞ্চি তাত নাই আৰু তেনেকুৱা কোনো ধৰণৰ নটিফিকেশ্যন নাই। কিন্তু আশ্চৰ্যজনকভাৱে যি দুজনে ভুৱা নথি পত্ৰ লৈ তালৈ আহিছিল, সেই ভুৱা নথি পত্ৰ লৈ অহা দুয়োগৰাকীকে কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই বা তেওঁলোকক সোধা পোছাও এতিয়ালৈকে আৰক্ষীয়ে কৰা নাই। তাৰ আঁৰত কিছুমান কথা আছে। প্ৰথম কথা যে সমাজ কল্যাণ বিভাগে তেওঁলোকক কিয় এবাৰো প্ৰশ্ন নকৰিলে বা তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ এতিয়ালৈকে কিয় ৰুজু কৰা নাই, প্ৰশ্ন নম্বৰ 1। এতিয়া দ্বিতীয় কথা হৈছে যে অপূৰ্ব শইকীয়া নামৰ যিজন ব্যক্তিয়ে চুতীয়া জাতি যুৱ সন্মিলন নামৰ সংগঠনটোৰ সৈতে তেওঁ জড়িত হৈ আছিল। যোৱা 2024 ছেপ্টেম্বৰত তেওঁক বহিষ্কাৰ কৰা হৈছিল। এইজন অপূৰ্ব শইকীয়াই যোৱা কেইবাটাও বছৰ ধৰি এই চাকৰি বজাৰখন তেওঁ বহুৱাই আহিছে আৰু তেওঁৱে হৈছে মূল কাণ্ডাৰী। এই অপূৰ্ব কুমাৰ শইকীয়া নামৰ ব্যক্তিজনক কোনে কোনে সংগ দিছে, কোন এই গোটেই বিষয়টোত জড়িত আছে, চুতীয়া উন্নয়ন পৰিষদৰ নামত তেওঁ যিখন চাকৰিৰ বজাৰ চলাই আহিছিল, কালি যিহেতু ধৰা পৰিছে, ইয়াৰ পূৰ্বেও এতিয়া পোহৰলৈ আহিছে যে শিৱসাগৰৰে বিভিন্ন প্ৰান্তৰ, জয়সাগৰ, চাৰিং, শিৱসাগৰ মূল চহৰ, সকলো প্ৰান্তৰ পৰা বহু যুৱক যুৱতীৰ পৰা তেওঁ 2.5 লাখ 2 লাখ এনেধৰণে টকা সংগ্ৰহ কৰি ভুৱা ইতিমধ্যে এপইণ্টমেণ্ট লেটাৰ দিছে, তেওঁলোকক যোগদান কৰিবলৈ মানা কৰিছে। সেয়া হ'ল সমাজ কল্যাণ আৰু চেৰিকালচাৰ, অৰ্থাৎ ৰেচম বিভাগ আৰু সমাজ কল্যাণ, এই দুটা বিভাগত তেওঁ বিভিন্ন ধৰণে তেওঁ প্ৰাৰ্থীক ভুৱা নিযুক্তি পত্ৰ ইতিমধ্যে তেওঁ দাখিল কৰিছে। কিন্তু এইজন অপূৰ্ব কুমাৰ শইকীয়াৰ বিৰুদ্ধে চুতীয়া উন্নয়ন পৰিষদৰ যিগৰাকী অধ্যক্ষ, সেই অধ্যক্ষগৰাকীয়ে কুলকমল বৰুৱাই এতিয়ালৈকে কিয় গোচৰ তৰা নাই, সেইটো কিন্তু ৰহস্যজনক বিষয় হৈ পৰিছে। কাৰণ কালিৰে পৰা যেতিয়া এই বাতৰিটো ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছে, অপূৰ্ব শইকীয়াৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হৈছে, সেই যিকেইগৰাকীয়ে তাত যোগদান কৰিবলৈ আহিছিল তেওঁলোকে অন কেমেৰা কৈছে যে অপূৰ্ব শইকীয়াই আমাৰ পৰা টকা লৈ আমাক ভুৱা নিযুক্তি পত্ৰ দিলে আৰু ইয়াত যোগদান যেতিয়া পৰিয়ালৰ ব্যক্তিসহ তাত যোগদান কৰিবলৈ আহিছে, পৰিয়ালৰ ব্যক্তি লগত আহিছে, তাত আহি যেতিয়া তেওঁলোকে ধৰা পৰিছে যে সেয়া ভুৱা নিযুক্তি পত্ৰ, তাৰ পিছত এতিয়া 24 ঘণ্টা সময় পাৰ হৈ যোৱাৰ পিছতো কিন্তু চুতীয়া উন্নয়ন পৰিষদে এইগৰাকী অপূৰ্ব কুমাৰ শইকীয়াৰ বিৰুদ্ধে, যিগৰাকী শিৱসাগৰৰ অপূৰ্ব কুমাৰ শইকীয়া, তেওঁ দীৰ্ঘদিন ধৰি এই প্ৰক্ৰিয়াটো যিহেতু চলাই আহিছে, তেওঁৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাই। পাৰ্থ আনহাতে গোটেই প্ৰক্ৰিয়াটোত আৰু এটা বিষয় মই দৰ্শকসকলক দেখুৱাওঁ যে যিখন তেওঁলোকে ভুৱা নিযুক্তি পত্ৰ এগৰাকী অপূৰ্ব কুমাৰ শইকীয়াই প্ৰদান কৰিছে, তাত এন ইছলাম নামৰ এগৰাকী কমিশ্যনাৰ ছেক্ৰেটাৰীৰ চহী আছে। এই যি এন ইছলাম আমি দেখুৱাইছোঁ, গভট অফ আছাম লিখা আছে আৰু সম্পূৰ্ণ ঠিক যেনেধৰণে চৰকাৰী এপইণ্টমেণ্ট লেটাৰ, সঁচাকৈয়ে যিখন এপইণ্টমেণ্ট লেটাৰ, প্ৰকৃত এপইণ্টমেণ্ট লেটাৰ বা নিযুক্তি পত্ৰৰ দৰে তেওঁ বনাইছে। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা হৈছে যে ইয়াত যিখন চুতীয়া ডেভেলপমেণ্ট কাউন্সিল অসম, এই যি লেটাৰ হেডত যিখন কাগজ তাত গাঁঠি দিয়া হৈছে, তাত কিন্তু ছিগনেচাৰ অফ চেয়াৰমেন CDCA অৰ্থাৎ চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ কিন্তু তাত চেয়াৰমেনৰ তাত চহী আছে। গতিকে এই স্বাক্ষৰ তেওঁৰ হয়নে নহয়, যদি তেওঁৰ এয়া স্বাক্ষৰ নহয়, তেতিয়াহ'লে তেওঁ কিয় এতিয়ালৈকে গোচৰ তৰা নাই? আৰু এই গোটেই বিষয়বোৰ তেওঁলোকৰ চুতীয়া ডেভেলপমেণ্ট কাউন্সিল অৰ্থাৎ চুতীয়া উন্নয়ন পৰিষদৰ নামত কোটাত তেওঁ চাকৰি দিছে বুলি অপূৰ্ব কুমাৰ শইকীয়াই এই প্ৰাৰ্থীসকলক কয় যে কিছু কোটা আছে, কোটাত তেওঁলোকৰ বাবে ৰিজাৰ্ভেশ্যন আছে, সেই ৰিজাৰ্ভেশ্যনৰ ভিত্তিতে তেওঁলোকক চাকৰি দিব বুলি এওঁ টকা সংগ্ৰহ কৰি বিভিন্ন প্ৰান্তৰ পৰা টকা সংগ্ৰহ কৰিলে, লাখে লাখে সংগ্ৰহ কৰিলে। কিন্তু তাৰ পিছত এতিয়ালৈকে এইসকল প্ৰাৰ্থীয়ে তেওঁলোকে গোচৰো তৰিব নোৱাৰে, কাৰণ তেওঁ চাকৰি এটা বিষয় চমুকৈ আপোনাৰ পৰা জানি আপোনাক বিদায় দিব লাগিব। এতিয়া চুতীয়া উন্নয়ন পৰিষদৰ নামো যিহেতু এক প্ৰকাৰ সাঙুৰ খাইছে, কিন্তু এতিয়া চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষগৰাকীয়ে এইগৰাকী অপূৰ্ব নামৰ যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এই প্ৰাৰ্থীসকলে উত্থাপন কৰিছে। চুতীয়া উন্নয়ন পৰিষদৰ হৈ কিহৰ বাবে আচলতে এতিয়ালৈকে গোচৰ ৰুজু কৰা হোৱা নাই বা এজাহাৰ দিয়া হোৱা নাই? খুব চমুকৈ কষ্ট চাওক পাৰ্থ, ইতিমধ্যে যোৰহাটৰ পৰা যিখন সংবাদমেল আজি সম্বোধন কৰিছে, তেওঁলোকে স্পষ্টৰূপে কৈছে যে অপূৰ্ব শইকীয়াৰ সৈতে কোনো চুতীয়া উন্নয়ন পৰিষদেই হওক, চুতীয়া জাতি সন্মিলন, যুৱ সন্মিলনেই হওক বা চুতীয়া ছাত্ৰ সন্থাই হওক, তেওঁলোকৰ যি 4খন বডি আছে, এই 4খন বডিৰ হয়তো কোনোবা জড়িত হৈ আছে বা চুতীয়া উন্নয়ন কাউন্সিল, উন্নয়ন পৰিষদৰ ব্যক্তি ইয়াত জড়িত হৈ থাকিব লাগিব, নহ'লে অকলে তেওঁ ইয়াত এই গোটেই প্ৰক্ৰিয়াটোত কেতিয়াও ইমানখিনি দুৰ্নীতি তেওঁ কৰিব নোৱাৰে। গতিকে সন্দেহৰ আঙুলি এইবাবেই
সকলোলৈকে বিভিন্নজনলৈ আহিছে কাৰণ খুদ অধ্যক্ষগৰাকীৰ সৈতে এইগৰাকী অপূৰ্ব কুমাৰ শইকীয়া এটা উতঃপুতহ খুব ভাল সম্পৰ্ক আছিল বুলি চৰ্চা লৈ আহিছে গতিকে আজিৰ পৰা কেইটামান দিনৰ পূৰ্বে এইজন অপূৰ্ব কুমাৰ শইকীয়াই গৈ সেইগৰাকী কুলকমল বৰুৱাক সাক্ষাৎ কৰিও আহিছে সেই কথাটো ইতিমধ্যে চৰ্চাত আহিছে কিন্তু কুলকমল বৰুৱাই এতিয়ালৈকে কিয় এতিয়ালৈকে তেওঁ এজাহাৰ দিয়া নাই অপূৰ্ব শইকীয়াৰ বিৰুদ্ধে চুতীয়া উন্নয়ন পৰিষদে বা চুতীয়া এই চাৰিখন যি বডি আছে এই বডি চাৰিখনে কিয় কেৱল এটা স্পষ্টীকৰণ দিয়ে দায়িত্ব সামৰিছে সেয়াহে অধিক ৰহস্যজনক পাৰ্থ কৌস্তভ প্ৰত্যেকটো খবৰ ৰাখিব আমি পৰৱৰ্তী বুলেটিনত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ